নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্সালৈ স্বাগতম। মই যশী শইকীয়া আজি সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় দশমিক আৰু ভগ্নাংশৰ অনুশীলনী 2.2ৰ বাকি থকা প্ৰশ্ন কিছুমান আলোচনা কৰিব লৈছো। তেনেহলে আহাচোন কি প্ৰশ্ন আছে চাও। 2 নম্বৰটোত চোৱা মান নিৰ্ণয় কৰা আহিছে। এনেকুৱা প্ৰশ্ন আমি আগৰ ভিডিঅ'খিনিত কৰিছোৱে হয়নে? সো একে ধৰণৰে পদ্ধতি আমি কৰি লও আহা। কি দিয়া আছে 3 1/6 ইটো হৰণ কৰিব লাগিব 2 1/3 ৰে। গতিকে এইখিনিটো জানাই ন 6 3 পূৰণ 6 কিমান হ'ব 18 18 লগত 1 টো যোগ হলে কিমান হ'ব 19 হ'ব। আৰু এইটো হ'ব 3 2 into 3 6 6 plus 1 7 সো এইটো হ'ব 19/6 হৰণ হৈ আছে পূৰণ হ'ব তলৰটো ওপৰত ওপৰটো তলত ঠিক আছে। সো এতিয়া চোৱা এই ইয়াৰে ভিতৰত কিবা কেনসেল যায় নেকি নিশ্চয় যাব এটো এবাৰ এটো দুবাৰ বাকিখিনি না যায়। সো এনসাৰটো হ'ব ওপৰত কিমান আছে 19 এক গুণ 19 হ'ব আৰু তলৰ 2 7 গুণ 14 আৰু ইয়াতে এইটো অপ্ৰকৃত ভগ্নাংশত আছে। ওপৰটো ডাঙৰ হোৱাৰ লগে লগে সদায় আমি ইয়াক মিশ্ৰ ভগ্নাংশত নিব চেষ্টা কৰিম। গতিকে 19 টো 14 ৰে এবাৰ থাকি যাব ভাগহে 5 এইখিনি লিখি দিলে হ'ল 14 1 ওপৰত থাকিব 5 এইটো হ'ল ইয়াৰে উত্তৰ। নেক্সট আমি চাও 2 নম্বৰটো 5 2/3 4 1/4 সো ইয়াত 3 এটো কি হ'ব ওপৰখিনি কি হ'ব 15 plus 2 17 আৰু এইখিনি কি হ'ব এইখিনি 4 into 4 16 16 plus 1 17 ঠিক আছে। সো এবাৰ 17/13 into 4/17 সো ইয়াতে কিবা কেনসেল যাবনে নিশ্চয় যাব 17 17 বাকি 4 আৰু 3 থাকি যাব। সো ওপৰত কিমান থাকিলে 4 তলত থাকিলে 3 ওপৰৰ লবটো ডাঙৰ হৈ আছে গতিকে মিশ্ৰ ভগ্নাংশত নিব লাগিব এবাৰ যাব থাকি যাব 1 সো এইটো হ'ল 2 নম্বৰটোৰ উত্তৰ। নেক্সট আমি চাও 3 নম্বৰটো এইটো দিয়া আছে একে গিটাই অংক সংখ্যাবিলাক খালি হলাই দিছে। এইটো আমি 11 আৰু 13 পূৰণ কৰিব লাগিব 3 3 1 1 3 4 1 সো ইয়াৰ লগত 7 প্লাস হলে 150 হ'ব ওপৰত তলত 13 divide 13 into 4 12 4 5 ইয়াৰ লগত 2 প্লাস হলে কিমান হ'ব 54 সো 150 তলত 13 into 13/54 ইয়াৰে কি কেনসেল যাব 13 13 কেনসেল গল এবাৰ এবাৰ। তাৰ পিছত এইখিনি যাবনে কিহেৰে যাব এইখিনি 150 আৰু 74 দুইৰেও যাব আৰু নেক্সট 3 ৰেও যাব 3 ৰে এটো 5 এটো 0 আৰু এটো 3 ৰে এবাৰ 2 থাকিল 24 হল 8 বাৰ গল। নেক্সট আকো আমি ইয়াতে কিমান পাম 50/18 এইখিনি আকো 2 ৰে আমি কাটিব পাৰিম এটো হ'ব 25 এটো হ'ব 9 সো কিমান পালো 25/9 ইয়াতেও এটো আমি মিশ্ৰ ভগ্নাংশত নিব লাগিব দুবাৰ 18 সো থাকিব ওপৰত 7 ভাগহেকটো সদায় আমি কত লিখো ওপৰত লিখো ন এইটো হ'ল ইয়াৰ উত্তৰ বুজি পাইছা ন। সো এনেকে তোমালোকে সিৰিয়ালি ধুনিয়াকে কৰি যাবা। নেক্সট আমি চাও ইয়াৰে 4 নম্বৰ প্ৰশ্নটো 5/6
ডিভাইড 2 4/5 এটো কি হ'ব এইখিনি হ'ব 18 প্লাস 5 কিমান হল 23 নেক্সট এটো 5 2 into 5 10 10 plus 4 14 হয়নে তাৰ পিছত চোৱা 23/6 23/6 into 5/14 ইয়াতে কিবা কেনসেল কৰিব পাৰিবা নেকি চোৱা কেনসেল না যায় কাটা কাটি না যায় সো ডাইৰেক্ট ওপৰৰ গিটা পূৰণ হ'ব আৰু তলৰ গিটা পূৰণ হ'ব সো ওপৰত কি হ'ব 5 3 গুণ 15 1 থাকিল 10 11 তলত এটো 24 2 থাকিল 6 8 এটা ইয়াকো আমি মিশ্ৰ ভগ্নাংশত নিব লাগিব 84 এৰে এবাৰ 1 1 আহিল আৰু ইফালে 3 আহিল গতিকে উত্তৰটো কি হ'ব 84 1 আৰু এটো থাকিব 31 এইটো হ'ব ইয়াৰ এইটো হল ইয়াৰ উত্তৰ নেক্সট এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো আহিছে 3 ৰ 1ত ব্ৰেকেটৰ খিনি 3/4 ৰ 8/15 ক আমি এইখিনিৰে হৰণ কৰিব লাগিব তাৰ মানে এইখিনি পূৰণ হ'ব সেইখিনিৰ লগত এইখিনি কি কৰিব লাগিব আকৌ হৰণ কৰিব লাগিব তেনে হলে আহাচোন 3/4 ৰ মানে কি ইনটু 8/15 2 3/4 ইয়াতে কিবা কাটা কাটি কৰিব পাৰিবা নেকি নিশ্চয় পাৰিম এটো এবাৰ এটো 5 বাৰ 4 ৰে এবাৰ 8 টু দুবাৰ সো ইয়াতে কি পালো 2 5 হৰণ 4 কিমান হ'ব এখিনি 2 into 4 8 8 plus 3 11 গতিকে 2/5 into 4/11 4/11 এটো কি হ'ব 4/11 ইয়াতে এতিয়া কিবা কাটা কাটি যাব নেকি চোৱাচোন একো না যায় না সো ডাইৰেক্ট আমি পূৰণ কৰি দিম ওপৰত 8 তলত 55 আৰু এইটোৱে হল ইয়াৰ উত্তৰ এবাৰ চাও আহা আমি 3 ৰ 2টো ইয়াতে কি দিছে 6/11 ৰ প্ৰতিক্ৰমেৰে এইখিনি কি কৰিব দিছে হৰণ কৰিব দিছে 11 ভাগত 6 ভাগক আমি কি কৰিব লাগিব প্ৰতিক্ৰমলৈকে নিব লাগিব তাৰ পিছত সেই সংখ্যাটোৰে এই গুটেইখিনি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব সো 6/11 ৰ প্ৰতিক্ৰম হ'ব 11/6 হয়নে 6/11 ৰ কি হ'ব 11/6 সো এতিয়া গতিকে বা এতেকে 22 13 ইয়াক হৰণ কৰিব এইটো প্ৰতিক্ৰমেৰে 22 so 22 plus 13 5 35 into 6/11 ইতে ইয়াতে যাবনে কিবা কাটা কাটি এটো ইমপ্লাইজ দিব নালাগে আৰু যাবনে 6 আৰু 22 টো যাব কিহেৰে 2 ৰে এটো 11 বাৰ এটো 3 বাৰ আৰু বাকিখিনি না যায় সো ওপৰত কি পালো 3 5 গুণ 15 3 3 9 105 আৰু তলত কিমান হ'ব 11 পূৰণ 11 121 গতিকে ইয়াতে যেহেতু ওপৰটো সৰু হৈয়ে আছে উত্তৰটো এইখিনিয়ে হ'ব বুজি পাইছা ন আমি কেনেকৈ কৰিছো নেক্সট আমি যাও ইয়াৰে 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 1/3 আৰু 2/5 ৰ পূৰণফলক 3/5 7 আৰু 2/5 ৰ পূৰণফলেৰে কি কৰিব দিছে হৰণ কৰিব দিছে
1/3 into 2/5 ঠিক আছে এইখিনি আৰু এইখিনি ইমানৰ পূৰণফলক ইমানৰে কি কৰিব দিছে হৰণ কৰিব দিছে সো এইটো মাজত হৰণটো থাকি যাব 2/5 কিবা কেনসেল কৰিব পাৰি নেকি নোৱাৰি সো ওপৰখিনি কি হ'ব 2 তলত হ'ব 15 ডিভাইড 6 তলত হ'ব 35 ঠিক আছে এতিয়া 2/15 into 35/6 আমি এটো কাটিব পাৰিম পাছেৰে এটো 3 বাৰ এটো 7 বাৰ 2 ৰে এবাৰ আৰু এটো 3 বাৰ সো এনসাৰটো আমি কি পালো ওপৰত থাকিব 7 তলত থাকিব 9 সো ইয়াৰ এনসাৰটো হ'ব 7/9 নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে দুটা সংখ্যাৰ পূৰণফল এইখিনি দিয়া আছে 1 1/2 যদি এটা সংখ্যা 9/14 হয় তেন্তে অন্য সংখ্যাটো নিৰ্ণয় কৰা নেক্সট সংখ্যাটো কি হ'ব দুটা সংখ্যাৰ পূৰণফল দিয়া আছে এইখিনি দিয়া আছে তাৰে আকৌ এটা সংখ্যা দিয়াই আছে যে নেক্সট সংখ্যাটো কি হ'ব হেতু আমাক উলিয়াব দিছে তেনেহলে এটো কৰি চাও আমি সলিউশনটো লিখি লও বা সমাধানো লিখিব পাৰা যেটো লেখা তোমালোকে দুটা সংখ্যাৰ পূৰণফল কি দিছে 1 1/2 এটা সংখ্যা হল 9/14 দুটা সংখ্যাৰ পূৰণফল দিছে এইখিনি তাৰে এটা সংখ্যা হল 9/14 এতিয়া আমাক উলিয়াব দিছে আন সংখ্যাটো কি হয় আন সংখ্যাটো আমি xও ধৰিব পাৰো ধৰা হল আন সংখ্যাটো x আমি x বুলি ধৰিলো গতিকে x into x into 9/14 equal 1 1/2 এইখিনি দিয়া আছে সো আমি নেক্সট পেজ লৈ লও কি পালো আমি x into 9/14 equal 1 1/2 implies x into 9/14 equal এখিনি কি হ'ব 2 3/2 ইয়া এখিনি হেতু সাইডে যাব গলে ইনটু হৈ আছে এফালে গলে কি হ'ব ই ডিভাইড হৈ যাব বা ডাইৰেক্ট আমি ক্যান্সেল কৰিব পাৰো ইনটু 14 টো ওপৰত যাব আৰু 9 টো তলত যাব আমি এনেকেও কৰিব পাৰো সো 3 ৰে এবাৰ এটো 3 বাৰ 2 ৰে এবাৰ আৰু এটো 7 বাৰ 2 ৰে এবাৰ গতিকে ওপৰত কিমান পালো 7 তলত পালো আমি 3 সো এইটো আমি এনেকে নাৰাখো এটা কি কৰিম 3 ৰে এটো দুবাৰ 6 1 সো ইয়াক আমি লিখিব পাৰিম 3 2 1 গতিকে আন সংখ্যাটো কি হ'ব 2 সমষ্টিৰ 3 ভাগৰ 1 আন সংখ্যাটো হ'ব 2 সমষ্ট 3 ভাগৰ 1 বুলি তোমালোকে লাষ্টত লিখি দিবা নেক্সট আহা ইয়াৰ 5 নম্বৰ প্ৰশ্ন এখন গাড়ীয়ে 1/3 ঘণ্টাত 250 কিলোমিটাৰ বাট অতিক্ৰম
কৰিলে এঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব সেইটো উলিয়াব দিছে কি দিছে যে ইমান ঘণ্টাত 250 কিলোমিটাৰ বাট অতিক্ৰম কৰিছে এঘণ্টাত কিমানখিনি কৰিব এতিয়া এইখিনি কিমান আমি উলিয়াই ল'ব লাগিব 1/3 ঘণ্টাত অতিক্ৰম কৰে কিমান 240 কিলোমিটাৰ হয়নে এইখিনি বেছি সাইডত গুছি গৈছে 240 কিলোমিটাৰ এতিয়া এইখিনি মানে কিমান 310 ঘণ্টাত অতিক্ৰম কৰে কিমান 240 কিলোমিটাৰ এতিয়া আমাৰ উলিয়াব দিছে 1 ঘণ্টাত এতেকে 1 ঘণ্টাত অতিক্ৰম কৰিব 240 ডিভাইড 10/3 আমি এইখিনিৰ লগত হৰণ কৰিব লাগিব হৰণ কৰিলে এতিয়া চোৱা 240 into 3/10 ইয়াৰে 0 কেনসেল ডাইৰেক্ট ইনটু হলে কিমান হ'ব 272 অৰ্থাৎ 72 কিলোমিটাৰ অতিক্ৰম কৰিব আৰু এইটোৱে হল ইয়াৰ উত্তৰ ইমান ঘণ্টাত 240 কিলোমিটাৰ অতিক্ৰম কৰে গতিকে 1 ঘণ্টাত কিমান কৰিব সেইখিনিক যিমান ঘণ্টা তেওঁলোকে দিছে হেতুৰ লগত হৰণ কৰিলে উত্তৰটো আমি কিমান পাম 72 কিলোমিটাৰ কি হৈছে অতিক্ৰম কৰে 1 ঘণ্টাত 72 কিলোমিটাৰ অতিক্ৰম কৰে বুলি আমি পালো গতিকে মৰমৰ ল'ৰা ছোৱালী সকল আজি আমাৰ ভিডিওটোত এখিনিয়ে আছিলে 3ৰ 5 লৈকে কৰিলো নেক্সট অনুশীলনীত যিকিটা প্ৰশ্ন বাকি আছে নেক্সট ভিডিওত আমি কৰিম গতিকে আশা কৰিছো মই বুজাই দিয়া বস্তুখিনি বুজি পাইছা ধন্যবাদ